প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। মোৰ নাম বিচ্ছ। মই এটা চাকৰিৰ বাবে চহৰলৈ আহিছিলোঁ। মই মোৰ আগমনৰ কথা মোৰ ঘনিষ্ঠ বন্ধু দেৱক অৱগত কৰিছিলোঁ। তাৰ লগত মোৰ বন্ধুত্ব ছ'চিয়েল মিডিয়াৰ যোগেদি হৈছিল। আমাৰ বন্ধুত্ব ডিজিটেল আছিল যদিও অতি গভীৰ আছিল। চহৰত উপস্থিত হোৱাৰ লগে লগে দেৱই মোক ষ্টেচনৰ পৰা পোনে পোনে নিজৰ ঘৰলৈ বুলি লৈ আহিলে। দেৱৰ ঘৰ পোৱাৰ লগে লগে মোৰ চকু এগৰাকী মহিলাৰ ওপৰত পৰিছিল। প্ৰথমতে তাইক মই দেৱৰ ভনীয়েক বুলি ভাবিছিলোঁ, কিন্তু তেতিয়াই দেৱই মোৰ ভুলটো শুধৰাই ক'লে যে বিচ্ছ, তাই মোৰ ভণ্টি নহয়, মোৰ মাহে হয়। দেৱৰ মাকগৰাকী ইমানেই ধুনীয়া আৰু সৰু আছিল যে তেখেতক দেখাৰ পিছত মই দেৱৰ ভনীয়েক বুলি ভাবিছিলোঁ। অন্য হাতেদি দেৱেও তাৰ মাকৰ ফটো ছ'চিয়েল মিডিয়াত কেতিয়াও আপলোড কৰা নাছিল, গতিকে সেইবাবেহে মোৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। সেইদিনা দেৱক লগ পাই মই বৰ সুখী হৈছিলোঁ। দুপৰীয়া আহাৰ খোৱাৰ পিছত মই মোৰ থকাৰ ব্যৱস্থা বিচাৰিব লগা হোৱাত মই তাৰ ঘৰৰ পৰা যাবলৈ ধৰিলোঁ। তেনেতে দেৱই মোক ৰখাই ক'লে, বিচ্ছ, হোটেল কিয় বিচাৰি আছা? নিজৰ ঘৰ এখন থাকোঁতে তুমি হোটেল বিচৰাৰ কোনো প্ৰয়োজন নাই। তাৰ কথা শুনি মই ক'লোঁ, মোৰ নিজৰ ঘৰ? তেতিয়া দেৱই ক'লে, বন্ধু, ইমান সোনকালে তুমি সকলোবিলাক পাহৰি গ'লানে? মানে খন্তেক সময়তে তুমি মোক এতিয়া পৰ কৰি দিলা নহয় জানো? মই চহৰৰ বাসিন্দা যদিও বন্ধুত্ব কেনেকৈ বজাই ৰাখিব লাগে মই ভালকৈ জানো। চোৱা, এইখন ঘৰত কেৱল মা আৰু মইহে থাকোঁ। তুমি ইয়াত সহজভাৱে এডজাষ্ট কৰি ল'বলৈ পাৰিবা। আৰু বিশেষ পঢ়া শুনা কৰিবলৈ মই কেইবছৰমানৰ বাবে বিদেশলৈ যাম, গতিকে মাক চোৱা চিতা কৰিবলৈ কোনোবা এজনৰ খুবেই প্ৰয়োজন হ'ব। মই বিদেশলৈ যোৱাৰ পিছত মোৰ দৰে তুমিও মোৰ মাৰ যত্ন ল'বলৈ পাৰিবা। দেৱৰ কথাত এতিয়া মই সম্পূৰ্ণৰূপে আপ্লুত হৈ পৰিছিলোঁ, কাৰণ সি মোক অচিনাকি বুলি গণ্য কৰা নাছিল, বৰঞ্চ মোক নিজৰ পৰিয়ালৰ এজন সদস্যৰ দৰে ব্যৱহাৰ কৰিছিল। দেৱৰ কথাকে সমৰ্থন কৰি তেওঁৰ মাকে ক'লে যে দেৱই একেবাৰে সঠিক কথাই কৈছে। মোৰ এটা ল'ৰাই যদি বিদেশলৈ পঢ়িবলৈ যায়, তেন্তে মোৰ অন্য এটা ল'ৰাই মোৰ লগত থাকিবলৈ কিয় নোৱাৰিব? ভগৱানে হয়তো তোমাক ইয়ালৈ সঠিক সময়তে পঠিয়াইছিল, অথবা এয়া ঈশ্বৰৰ ইচ্ছা আছিল। মই ভাবোঁ যে তুমি মোৰ লগত ইয়াতে থকাটো উচিত হ'ব। দেৱৰ মাকে ইমান জোৰ দিলে যে মই তেওঁক নাকচ কৰিবলৈ নোৱাৰিলোঁ। এসপ্তাহৰ পিছত দেৱ বিদেশলৈ বুলি গুচি গ'ল। সি যোৱাৰ পিছত মই খুৰীৰ লগত ঘৰত অকলে আছিলোঁ। ঘৰৰ পৰিস্থিতিৰ কথা মনত ৰাখি লগে লগে মই চাকৰি বিচাৰিবলৈ ধৰিছিলোঁ। কিছুদিন বিচাৰি বিচাৰি এটা চাকৰি পালোঁ। BA লৈকে পঢ়ি বাকী পঢ়া শুনা শেষ কৰিছিলোঁ, কাৰণ অধিক পঢ়া শুনা কৰিবলৈ মোৰ হাতত পইচা নাছিল। গতিকে চাকৰি এটা লোৱাৰ সিদ্ধান্ত লৈছিলোঁ। চহৰত মই এটা প্ৰাইভেট কোম্পানীত চাকৰি পাইছিলোঁ। অন্য হাতেদি দেৱ ধনী ঘৰৰ ল'ৰা আছিল, গতিকে তাৰ সৌভাগ্যই বেলেগ আছিল যে 24 বছৰ বয়সতে সি বিদেশত পঢ়াৰ সুযোগ পাইছিল। ভগৱানৰ ইচ্ছা বুলি ভাবি মই মোৰ ভাগ্যক দুখ দিয়া বন্ধ কৰি দিলোঁ। সেইদিনাৰ পৰাই মই দেৱৰ মাকক নিজৰ মা বুলি গণ্য কৰি তেওঁৰ লগতে থাকিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু তেওঁ মোৰ প্ৰতি নিজৰ মনত অন্য কিছুমান অনুভৱৰ আশ্ৰয় লৈছিল, যিবোৰ মই প্ৰথমে উপলব্ধি কৰা নাছিলোঁ। কিন্তু লাহে লাহে মই সেইবোৰ লক্ষ্য কৰিবলৈ ধৰিছিলোঁ। খুৰীয়ে প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিল। সেই নিশা খুৰীয়ে তেওঁ আৰু মোৰ বাবে বৰ প্ৰিয় খাদ্য ৰান্ধিছিল। তেওঁ কৈছিল, মই ছ'চিয়েল মিডিয়াৰ পৰা তোমাৰ প্ৰিয় কিছুমান খাদ্যৰ কথা গম পাইছোঁ। এই সকলোবিলাক তুমি তোমাৰ বায়'ডাটাত লিখি থৈছা যে তুমি ঔটেঙা আৰু মাছৰ আঞ্জা খাই বহুত ভাল পোৱা নহয় জানো? তেওঁৰ কথা শুনি মই হয় বুলি ক'লোঁ। ভাত খাই শেষ হোৱাৰ পিছত মই খুৰীক সহায় কৰিবলৈ ডাইনিং টেবুলৰ পৰা বাচন বৰ্তন তুলি পাকঘৰলৈ নিবলৈ ধৰিলোঁ। মই এনেকৈ কাম কৰা দেখি তেওঁ ক'লে, তুমি বহুত জ্ঞানী ল'ৰা। মই দেৱৰ মুখৰ পৰা বহুবাৰ তোমাৰ বিষয়ে প্ৰশংসা শুনিছোঁ, আৰু তেতিয়াৰ পৰাই মই তোমাক লগ পাবলৈ বহুত আগ্ৰহী হৈ আছোঁ। তোমাৰ আৰু দেৱৰ মাজৰ পাৰ্থক্য আছে। দেৱই কেতিয়াও ঘৰৰ কামত মোক সহায় কৰি দিয়া নাছিল, বৰঞ্চ সি ঘৰৰ বস্তুবোৰ ইফালে সিফালে পেলোৱাতহে বিশেষজ্ঞ আছিল। দেৱৰ এনেধৰণৰ ধেমলীয়া কাহিনীবোৰ শুনি এতিয়া মই হাঁহিবলৈ ধৰিছিলোঁ। খুৰীও হাঁহি হাঁহি হঠাতে নিমাত হৈ পৰিল। এতিয়া মই ভাবিছিলোঁ তেওঁৰ হয়তো দেৱলৈ বহুত মনত পৰিছে, গতিকে মই তেওঁৰ কান্ধত হাত এখন থৈ ক'লোঁ, খুৰী, মই এতিয়াই দেৱলৈ ফোন কৰিম, আপুনি ইমান দুখ নকৰিব। তেনেতে তেওঁ মোৰ ফালে চাই ক'লে, মই ভালকৈয়ে জানো যে দেৱ চিৰদিনৰ বাবে বিদেশলৈ যোৱা নাই, আৰু মই তাৰ দুখত দুখ কৰি থকাও নাই। মই মাথো তোমাৰ কথাহে ভাবি আছিলোঁ। তুমি মোক এনেকৈ আপ্লুত কৰিবলৈ চেষ্টা কৰি থাকিলে মোৰ কি হ'ব? মোক এনেদৰে বাৰে বাৰে আপ্লুত কৰিবলৈ চেষ্টা নকৰিবা, নহ'লে মই নিজকে চম্ভালিবলৈ বহুত কঠিন হ'ব। এই বুলি কৈ তেওঁ মোৰ হাতৰ পৰা কাঁহীখন লৈ পাকঘৰলৈ সোমাই গ'ল। তেওঁৰ কথা শুনি এতিয়া মই কিছু সময় একে ঠাইতে ৰৈ থাকিলোঁ। তেওঁৰ কথাবোৰ মোৰ মূৰৰ ওপৰেদি যেন পাৰ হৈ গৈছিল।
খুৰী দেখাত বহুত সৰু আৰু ধুনীয়া আছিল। লাহে লাহে মই বুজিলোঁ যে খুৰীয়ে প্ৰতিদিনে ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠি যোগাসন কৰিছিল। সেইকাৰণেহে তেওঁ সদায় সৰু ছোৱালীৰ দৰে দেখা গৈছিল। এদিন খুৰীয়ে মোক অফিচৰ পৰা সোনকালে ঘৰলৈ মাতিলে, কাৰণ তেওঁৰ বজাৰ কৰিবলৈ যাবলগীয়া আছিল আৰু তেওঁৰ ইচ্ছা আছিল যে মই তেওঁক বজাৰলৈ নিব লাগে। সেইদিনা দুপৰীয়া মই আধা দিনৰ ছুটী লৈ ঘৰলৈ আহিলোঁ। আহি পোৱাৰ পিছত বাৰে বাৰে দুৱাৰ ঘণ্টাটো বজাইছিলোঁ, কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি পোৱা নাছিলোঁ। মই তেতিয়া ভাবিছিলোঁ যে হয়তো ঘণ্টাটো কিবা বেয়া হৈছে, গতিকে মই মোৰ হাতত থকা দ্বিতীয়টো চাবিৰে দুৱাৰ তলাটো খুলি ভিতৰলৈ সোমাই গ'লোঁ। কিন্তু হল ৰুমত কাকো দেখাই নাপালোঁ। কিন্তু তাৰ পাছত কোনোবা এটা কোঠাৰ পৰা পানী অহাৰ শব্দ শুনিবলৈ পালোঁ। মই ভাবিলোঁ পানী হয়তো বহু সময়ৰ পৰা অপচয় হৈ আছে, গতিকে আৰু পানী অপচয় নহ'বলৈ মই পানী অহা দিশে খোজকাঢ়িবলৈ ধৰিলোঁ। শব্দটোৰ অনুসৰণ কৰি মই এটা কোঠা পালোঁগৈ, য'ত বাথৰুমৰ পৰা পানীৰ শব্দ আহি আছিল। দুৱাৰখন খুলিবলৈ হাতখন আগবঢ়াই দিয়াৰ লগে লগে ভিতৰৰ পৰা খুৰীয়ে দুৱাৰখন খুলি দিলে। দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক সন্মুখত দেখা পাই তেওঁ আকৌ দুৱাৰখন বন্ধ কৰি দিলে। মই লগে লগে খুৰীৰ কোঠাৰ পৰা ওলাই আহি হল ৰুমত বহিলোঁহি। কিছু সময়ৰ পাছত খুৰী হল ৰুমলৈ আহি মোক ক'লে, বিচ্ছ, তুমি মোৰ ৰুমলৈ কিয় আহিছিলা? তোমাৰ ৰুমলৈ পানী অহা নাই নেকি? তেতিয়া মই খুৰীক ক'লোঁ, আপুনি ঘৰত আছে বুলি মই ভবাই নাছিলোঁ। মই ভাবিছিলোঁ আপুনি অফিচতে আছে আৰু মই ঘৰ পোৱাৰ পিছত পানী পৰি থকা শব্দ শুনিবলৈ পাইছিলোঁ। মই ভাবিলোঁ হয়তো পানীৰ টেপ অজানিতে বন্ধ কৰিব পাহৰি গৈছে, গতিকে মই পানীৰ টেপটো বন্ধ কৰিবলৈ গৈছিলোঁ। তাৰপিছত খুৰীয়ে ক'লে, এতিয়া যোৱা আৰু ফ্ৰেছ হৈ আহাগৈ তুমি। কিছু সময়ৰ পাছত আমি দুয়ো বজাৰলৈ যাম। এনেকৈ আমি দুয়ো বজাৰলৈ যাবলৈ সাজু হ'লোঁ। খুৰীয়ে অতি সাধাৰণ কাপোৰ এযোৰ পিন্ধিছিল, যদিও তেওঁক বৰ ধুনীয়া দেখা গৈছিল। তাৰপিছত তেওঁ মোক ক'লে, বিচ্ছ, তুমি কি চিন্তা কৰি আছা? সোনকালে বাইকখন চলোৱা, বজাৰলৈ যাবলৈ দেৰি হ'ব। তেওঁৰ কথা শুনি মই বাইকখনত তেওঁক উঠাই বজাৰলৈ বুলি লৈ আহিলোঁ। বজাৰ কৰাৰ সময়ত তেওঁ যিখন দোকানলৈ যাবলৈ লৈছিল মই তালৈকে লৈ গৈছিলোঁ তেওঁক। ঘৰলৈ উভতি অহাৰ পিছত খুৰীয়ে মোৰ গালত চিকুটি পাৰফেক্ট মেন নামটো মোৰ লগত একেবাৰে খাপ খাইছে বুলি ক'লে, কাৰণ তুমি সঁচাকৈ এজন জ্ঞানী আৰু দায়িত্বশীল ল'ৰা। তুমি মোক কেতিয়াও অভিযোগ কৰাৰ সুযোগ দিয়া নাই। আজি মই য'তেই যাবলগীয়া হৈছিল তলৈকে তুমি মোক লৈ গৈছিলা, যাৰ বাবে মোৰ বজাৰ কৰাটো অতি সোনকালে শেষ হৈছিল। ইফালে আকৌ তোমাৰ বন্ধু দেৱই মোক একেখন দোকানতে এৰি দিয়ে আৰু সি গাড়ীৰ ভিতৰতে বহি থাকেগৈ। সেইকাৰণে মই বাকী দোকানবোৰলৈ বজাৰ কৰিবলৈ খোজকাঢ়িবলগীয়া হয়, কিন্তু তুমি মোৰ সকলো বজাৰৰ বেগ তুলি লৈ মোক সকলো দোকানলৈ গাড়ীত লৈ গৈছা। মোৰ বহু সময় তুমি আজি ৰাহি কৰি দিলা। এই বুলি কৈ তেওঁ মোৰ পিঠিত থপৰিয়াই ভিতৰলৈ সোমাই গ'ল। পিছদিনা ৰাতিপুৱা অফিচৰ বাবে সাজু হৈ থাকোঁতে খুৰীয়ে আহি মোক ক'লে, বিচ্ছ, কালি তুমি মোৰ বাবে অফিচৰ পৰা আধা ছুটী লৈছিলা। ঠিক একেদৰে আজিও ৰাতিপুৱাই কেইঘণ্টামানৰ বাবে আধা দিনৰ ছুটী লৈ তুমি মোৰ লগত মোৰ অফিচলৈ যাব লাগিব। কিন্তু তেওঁ মোক কিয় তেওঁৰ অফিচলৈ নিবলৈ বিচাৰিছে সেই বিষয়ে একো নক'লে। তাৰপিছত মই তেওঁৰ লগত তেওঁৰ অফিচ পোৱাৰ লগে লগে তেওঁ মোৰ হাতখনত ধৰিলে। তেওঁৰ এই অদ্ভুত আচৰণ মই একেবাৰে বুজিব পৰা নাছিলোঁ। তেওঁৰ অফিচত বহুত মানুহ আছিল। কৰ্মচাৰীসকলে আমাৰ ফালে অদ্ভুত দৃষ্টিৰে চাই আছিল, কিন্তু তেওঁ মোক কিয় নিজৰ অফিচলৈ লৈ গৈছিল সেই কথাটোহে মই বুজিব পৰা নাছিলোঁ। তাৰপিছত তেওঁ মোক তেওঁৰ বছৰ কেবিনলৈ বুলি লৈ গ'ল। তেওঁৰ বছে আমাৰ ফালে অদ্ভুত ধৰণেৰে চাই আছিল। খুৰীয়ে মোক তেওঁৰ বছৰ লগত চিনাকি কৰাই দিলে আৰু ক'লে যে এওঁ বিচ্ছ। বছৰ লগত চিনাকি কৰাই দিয়াৰ পিছত খুৰীয়ে মোক মোৰ অফিচলৈ যাবলৈ কৈছিল। মই এতিয়া তেওঁৰ অফিচত তেওঁক কোনো প্ৰশ্ন সুধিবলৈ নোৱাৰিলোঁ। সেইদিনা সন্ধিয়া ঘৰলৈ উভতি আহোঁতে খুৰীৰ আচৰণ অলপ আচহুৱা হৈ পৰিছিল। মই ঘৰলৈ অহাৰ লগে লগে তেওঁ মোক সাৱটি ধৰি ক'লে, তুমি আজি মোৰ লগত অফিচলৈ আহি মোক বহুত সহায় কৰিলা। তেনেতে হঠাতে জোৰেৰে বজ্ৰপাত পৰিবলৈ ধৰিছিল। খুৰীয়ে ভয় খাই কৈছিল যে, বিচ্ছ, তুমি সদায় ঘৰলৈ সোনকালে আহিবা। এই বতাহ বৰষুণলৈ মোৰ বহুত ভয় লাগে। তাৰপিছত তেওঁ বৰষুণজাকলৈ একেথৰে চাই থাকিল, কিন্তু বাহিৰলৈ ওলাই গৈ বৰষুণত তিতিবলৈ ভয় কৰিছিল। মই তেওঁৰ মুখত স্পষ্টকৈ দেখা পালোঁ যে তেওঁ বৰষুণত তিতিবলৈ বিচাৰিছে। তাৰ পাছত মই তেওঁৰ হাতত ধৰি চোতালখনলৈ লৈ আহিলোঁ। বৰষুণত তিতি তেওঁ বহুত ফূৰ্তি কৰিছিল। তাৰপিছত তেওঁ মোক ক'লে যে দেৱই মোৰ লগত কেতিয়াও তোমাৰ দৰে আনন্দ ফূৰ্তি কৰা নাছিল। সি সদায় পঢ়া শুনাতে ব্যস্ত আছিল। তেতিয়া মই তেওঁক সুধিলোঁ, খুৰী, আপুনি কিয় মোক আপোনাৰ বছৰৰ লগত চিনাকি কৰাই দিওঁতে এইটো মোৰ বিচ্ছ বুলি কৈছিল? এই কথাষাৰৰ অৰ্থ কি? মোৰ এই কথাষাৰ শুনি খুৰী থতমত খালে আৰু একো নোকোৱাকৈ ভিতৰলৈ বুলি সোমাই গুচি গ'ল। ৰাতি যেতিয়া শুবৰ সময় হ'ল তেতিয়া খুৰীয়ে মোক তেওঁৰ কোঠালৈ মাতিলে আৰু লগতে ক'লে যে, বিচ্ছ, আজি মোৰ বহুত ভয় লাগিছে।
তুমি মোৰ কোঠাত শুব পাৰিবানে? খুৰীক সহায় কৰাৰ খাতিৰত মই তেওঁৰ কোঠাত শুবলৈ মান্তি হ'লোঁ। সেই নিশা খুৰীৰ কোঠাত শুই থাকোঁতে বাৰে বাৰে মোৰ এনে লাগিছিল যেন কোনোবাই আমাৰ ওপৰত চোৰাংচোৱাগিৰি কৰি আছে। মোৰ চকু এবাৰ দুৱাৰখনলৈ আৰু এবাৰ খিৰিকীখনৰ ফালে গৈ আছিল। তাৰপিছত মই খুৰীৰ ফালে চাইছিলোঁ আৰু দেখিলোঁ যে তেওঁ মোক চাই আছিল। তাৰপিছত খুৰীয়ে ক'লে, বিচ্ছ, তুমি এতিয়াও টোপনি যোৱা নাই? মই তেওঁক উত্তৰ দি ক'লোঁ যে খুৰী, মোৰ এনেকুৱা লাগিছে যেন কোনোবাই এই কোঠাটোৰ ভিতৰত চোৰাংচোৱাগিৰি কৰি আছে। তেতিয়াৰে পৰা মোৰো সেই একেই অনুভৱেই হৈ আছে আৰু মই টোপনি যাবলৈ পৰা নাই। সেইবাবে তোমাক মোৰ কোঠালৈ মই মাতি আনিছিলোঁ। কিন্তু কোঠাটোত সেইটো সময়ত দেখোন কোনোৱেই নাছিল। হয়তো এয়া আমাৰ ভ্ৰম হ'ব পাৰে। তুমি বেছি চিন্তা কৰিব নালাগে, এতিয়া শুই থাকা। এই কথা কৈ খুৰীয়ে টোপনি যাবলৈ চেষ্টা কৰিলে। কিছু সময়ৰ পাছত হঠাৎ ড্ৰয়িং ৰুমৰ লাইটটো জ্বলি উঠিল আৰু কোনোবাই মা মা বুলি মাতিবলৈ ধৰিলে। মা মা বুলি চিঞৰি থকা শব্দই খুৰী আৰু মোক টোপনিৰ পৰা জগাই দিলে। খুৰী আৰু মই কোঠাৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে দেৱ আমাৰ সন্মুখত থিয় হৈ আছিল। সি আমাক দুয়োকে একেলগে দেখি মাকৰ ফালে চাই ক'লে, মা, তুমি এইবোৰ কি কৰিছা? বিচ্ছ মোৰ বন্ধু আৰু তুমি তাৰ লগত। এইবোৰ দেখাৰ পিছত এতিয়া মই তোমাক মা বুলিও ক'বলৈ লাজ লাগিছে। মই দেৱক ক'লোঁ, দেৱ, তুমি ভুল বুজিছা। অপ্ৰয়োজনীয় কিছুমান কথা মনলৈ নানিবা। খুৰীয়ে আজি ৰাতি অকলে শুবলৈ ভয় খাইছিল। সেইকাৰণে তেওঁ মোক তেওঁৰ কোঠাত শুবলৈ মাতি আনিছিল। কিন্তু খুৰীয়ে মোক যিদৰে ধৰি ৰাখিছিল সেই দৃশ্যটো দেখিলে যিকোনো ব্যক্তিয়ে ভুল বুজিবলৈ বাধ্য হ'লহেঁতেন। দেৱই মাকক বহুত বেয়াকৈ ক'বলৈ ধৰিলে। তাৰ কথা শুনি এনে লাগিল যেন সি বিদেশৰ পৰা অহা নাই, বৰঞ্চ তাৰ এইটো প্লেনহে আছিল যে আমাক সি এনে এক বদনাম মূৰৰ ওপৰত জাপি দিবলৈ পাৰিব। মই এতিয়া দেৱক ক'লোঁ, দেৱ, তুমি ইমান সৰু কথাটোক লৈ খুৰীক কিয় ইমান বেয়াকৈ কৈ আছা? তুমি মাৰ বিষয়ে ইমান নিজ কেনেকৈ ভাবিবলৈ পাৰিলা? আৰু তুমি দেখোন বিদেশলৈ গৈছিলা। তাৰপিছত হঠাৎ কেনেকৈ ঘৰলৈ উভতি আহিলা? দেৱই তেতিয়া ক'লে যে মই বিদেশলৈ যোৱাই নাছিলোঁ। বিদেশ যাবলৈ মোৰ হাতত পইচাই নাছিল। গতিকে মই খুৰাৰ পৰা পইচা আনিবলৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ। কিন্তু খুৰাহঁতৰ ঘৰলৈ পইচা আনিবলৈ যোৱা কথাটো মই তেওঁক কোৱা নাছিলোঁ। সেইদিনা যেতিয়া পইচাখিনি আনিবলৈ খুৰাৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া খুৰাই মোক মাৰ বিষয়ে কিছুমান আগতে গম নোপোৱা কথা ক'লে। তেওঁ মোক ক'লে যে তেওঁ প্ৰায় মোৰ মাক অন্য পুৰুষৰ লগত মিলা জোলা কৰা দেখিছিল। তেওঁৰ কথাত অসন্দেহ কৰাৰ কোনো কাৰণ নাছিল। মই তেওঁক বিশ্বাস কৰিছিলোঁ, কাৰণ দেউতাৰ মৃত্যুৰ পিছতো মায়ে ইমান ভালকৈ সাজ পোছাক পিন্ধি সাজি কাচি কিয় ঘূৰি ফুৰিছিল, কিন্তু কাৰ বাবে? মই মাৰ এইবিলাক কামত কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু সেইদিনা খুৰাই মোৰ চকু খুলি দিলে আৰু তাৰপিছত মই মোৰ মাৰ ওপৰত চকু ৰাখিছিলোঁ। সেইটো সময়ত তুমিও চহৰলৈ আহিছা। মই মোৰ পৰিকল্পনা অনুসৰি মই বিদেশলৈ যাম বুলি কৈছিলোঁ আৰু তোমাক মোৰ মাৰ লগত থাকিবলৈ জোৰ দিছিলোঁ। মই জানিছিলোঁ যে মাৰ বেয়া প্ৰভাৱ তোমাৰ ওপৰতো পৰিবলৈ পাৰে। তোমালোক দুয়োৰে মাজত কি চলি আছে এতিয়া মই গম পাইছোঁ। বিচ্ছ, ইয়াৰ বাবে মই তোমাক দোষ দিয়া নাই। মই মানি লওঁ যে আচল দোষ মোৰ মাৰহে। তেওঁৰ উদ্দেশ্য বেয়া, তুমি চাগৈ বাধ্যত পৰি তেওঁক সংগ দিছা। এইখিনি কৈ সি শান্ত হৈ পৰিল। সি শান্ত হোৱাত মই তাক ক'লোঁ, তুমি তোমাৰ মাক বহুত অপমান কৰিলা। এতিয়া তুমি সুখী হয়নে? নে এতিয়াও আৰু কিবা ক'বলৈ বাকী আছে? যদি কিবা বাকী আছে তেন্তে সেইটোও কৈ দিয়া। কাৰণটো হ'ল তুমি আৰু কথা কোৱাৰ সুযোগেই নাপাবা। তাৰপিছত মই তাক ক'লোঁ, দেৱ, তুমি আমাৰ ওপৰত চকু ৰাখিছিলা, কিন্তু তুমি যি চাব লাগিছিল সেইটো তুমি লক্ষ্য কৰাই নাছিলা। তোমাৰ মায়ে মোক তেওঁৰ অফিচলৈ লৈ গৈছিল, কাৰণ তেওঁৰ নতুন বছজনে তেওঁৰ ওপৰত বেয়া চকু ৰাখিছিল আৰু তেওঁৰ বছক দেখুৱাবলৈ বিচাৰিছিল যে তেওঁ অকলশৰীয়া নহয়, তেওঁৰ লগত তেওঁৰ এটা ডেকা ল'ৰাও আছে, যাতে তেওঁৰ বছজনে তেওঁৰ ল'ৰাটোক দেখি তেওঁৰ ওপৰত আৰু বেয়া চকু কেতিয়াও নিদিয়ে। আৰু আজিও যেতিয়া তেওঁ ভয় ভয় অনুভৱ কৰিছিল, সেইবাবে তেওঁ মোক তেওঁৰ নিজৰ কোঠাত শুবলৈ কৈছিল, কাৰণ তেওঁ মোৰ আৰু তোমাৰ মাজত একো পাৰ্থক্য দেখা নাছিল। তেওঁ মোক নিজৰ পুত্ৰৰ দৰে গণ্য কৰিছিল। তুমি যদি আনৰ কথা শুনাতকৈ মাক বুজিবলৈ চেষ্টা কৰা হ'লে আজি মাক লৈ তুমি ইমান গালি গালাজ বেয়া ব্যৱহাৰ নকৰিলাহেঁতেন। তোমাৰ মাতৃয়ে তোমাৰ কাৰণে পুনৰ বিয়া হোৱা নাছিল। তেওঁ মাথো তোমাৰ বাবে জীয়াই আছিল। কিন্তু যেতিয়া তোমাৰ ওপৰত মাৰ যত্ন লোৱাৰ দায়িত্ব আহি পৰিল, তেতিয়া তুমি মাক আওকাণ কৰি তুমি তোমাৰ নিজৰ পৃথিৱীত হেৰাই গ'লা আৰু মানুহে কোৱা কথাবোৰ শুনি তেওঁৰ ওপৰত তুমি অবিশ্বাস কৰিবলৈ ধৰিলা। মোৰ কথাটো শুনাৰ পিছত খুৰীয়ে ক'লে যে, বিচ্ছ, তোমাৰ গাত যি পৰিয়ালৰ বাবে দায়িত্ব আছে সেয়া দেৱৰ গাত নাই, কাৰণ মই কেতিয়াও তাক কোনো কামত কষ্ট কৰিবলৈ নিদিলোঁ। সময়মতে সকলো বস্তুৱেই তাৰ চকুৰ আগত দিলোঁ, কিন্তু আজি মোৰ ল'ৰাটোৱে মোৰ মৰমৰ প্ৰতিদান অবিশ্বাস হিচাপে ঘূৰাই দিছে। তোমাৰ খুৰা খুৰীয়ে তোমাক মোৰ বিৰুদ্ধে উচতনি দিছিল যাতে আমাৰ মাজত দূৰত্বৰ সৃষ্টি হয়। কাৰণটো হ'ল তোমাৰ খুৰাক পইচা বিচৰাৰ আগতে মই তোমাৰ দেউতাৰ সম্পত্তিৰ অংশ বিচাৰি তোমাৰ খুৰাৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তেওঁ মোক একো দিবলৈ মান্তি নাছিল।
তাৰপিছত মই তেওঁক কোৰ্টলৈ লৈ যাম বুলি ভাবুকি দিলোঁ। মই তোমাৰ খুৰাৰ ওচৰলৈ তোমাৰ দেউতাৰ অধিকাৰ বিচাৰিয়ে তালৈ গৈছিলোঁ, কেৱল মাত্ৰ তোমাৰ বাবেই, কাৰণ তোমাৰ সুখ মই নষ্ট কৰিবলৈ বিচৰা নাছিলোঁ। মই তোমাক ভালকৈ পঢ়া শুনাৰ বাবে এখন ডাঙৰ চহৰলৈ পঠিয়াবলৈ বিচাৰিছিলোঁ, কিন্তু মই জনা নাছিলোঁ যে তুমি ইমান সোনকালে আনৰ কথাত আহি মোৰ লগত বেয়া ব্যৱহাৰ কৰিবা। তুমি মোক মই কৰা মৰমৰ প্ৰতিদান তুমি এনেদৰে দিলা। এই বুলি কৈ খুৰীয়ে কান্দিবলৈ ধৰিলে। খুৰীৰ কথা শুনি দেৱই নিজৰ ভুলটো বুজি পালে আৰু সি কান্দি কান্দি খুৰীৰ ওচৰত ক্ষমা খুজিছিল। খুৰীয়ে মাতৃ হিচাপে পুত্ৰক লগে লগে ক্ষমা কৰি দিলে। ক্ষমা বিচৰাৰ পিছত দেৱই মোক তাৰ ঘৰত থাকিবলৈ জোৰ দিবলৈ ধৰিলে, কিন্তু মই আৰু তাত থাকিবলৈ নোৱাৰিলোঁ, কাৰণ মাক পুত্ৰই তেওঁলোকৰ সম্পৰ্কটো আৰু অধিক ভাল কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন আছিল। দেৱই মাকৰ সততা আৰু তাৰ বাবে কৰা সংগ্ৰাম চোৱা চিতাৰ প্ৰয়োজন আছিল, কিয়নো দেৱই মাকে কৰা তাৰ বাবে কষ্ট কেতিয়াও অনুভৱ কৰা নাছিল। অন্য হাতেদি মই সৰুৰে পৰা মোৰ ঘৰৰ দৰিদ্ৰতা দেখিছিলোঁ আৰু তেতিয়াৰে পৰাই মই মোৰ পৰিয়ালৰ প্ৰতি দায়িত্ব ভালকৈ বুজি পাইছিলোঁ। আজিকালি পিতৃ মাতৃয়ে সন্তানৰ প্ৰতিটো ইচ্ছা অতি সোনকালে পূৰণ কৰে, গতিকে ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কষ্টখিনি প্ৰায়ে অৱগান কৰে। যদি পিতৃ মাতৃয়ে সন্তানৰ ইচ্ছা পূৰণত ব্যৰ্থ হয়, তেনেহ'লে লগে লগে সিহঁতৰ খং উঠে আৰু গালি গালাজ কৰিবলৈ আৰম্ভ কৰি দিয়ে। এনে এটা পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ শিশুৰ প্ৰতিটো ইচ্ছা লগে লগে পূৰণ কৰিব নালাগে, লগতে কেতিয়াবা নাই নহ'ব এই শব্দকেইটাৰ মুখামুখি হ'বলৈ দিব লাগে। ল'ৰা ছোৱালীক এইটো বুজাব লাগে যে তেওঁলোকৰ পিতৃ মাতৃয়ে দিন ৰাতি এক কৰি তেওঁলোকৰ বাবে কঠোৰ পৰিশ্ৰম কৰে, তেতিয়াহে সিহঁতে সম্পৰ্ক, প্ৰেম আৰু ধনৰ প্ৰকৃত মূল্য বুজি পাব। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনীটো। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।